জৰিয়তে আমাৰ জিলাখনত স্বাস্থ্য সেৱা উৎসৱ যোনটো আমি পাতিবলৈ গৈ আছো এই স্বাস্থ্য সেৱা উৎসৱৰ বিষয়ে আপোনালোকক অকমান আমি অৱগত কৰিব বিচাৰিছো প্ৰতি বছৰ সমগ্ৰ গোটেই অসমত স্বাস্থ্য সেৱা উৎসৱ পালন কৰা হয় আৰু সেই অনুপাতে আমাৰ জিলাখনতো ডিসেম্বৰৰ 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমাৰ স্বাস্থ্য সেৱা উৎসৱ পালন কৰা হ'ব আমাৰ জইণ্ট ডিৰেক্টৰ ডাঙৰীয়াই জনোৱা মতে আমি খুব সুন্দৰকৈ আমি তাৰ বাবে প্ৰস্তুত হৈছো আৰু জিলাখনত বহুখিনি কৰণীয় আছে মই মানিছো স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কিন্তু এই উৎসৱৰ জৰিয়তে প্ৰতি বছৰ যোৱা বছৰ এতিয়ালৈকে 3টা স্বাস্থ্য সেৱা উৎসৱ হৈ গৈছে দ্বিতীয়টোৰ 2টা হৈছে এটো তৃতীয় আৰু প্ৰথম যোনটো স্বাস্থ্য সেৱা উৎসৱ আছিল সেই তাত আমি সৰ্ব অসমৰ ভিত্তিত আমি তৃতীয় স্থান লাভ কৰিছিলো মৰিগাঁও জিলাই আমাৰ যোনখন সিভিল হস্পিটেল সেই সিভিল হস্পিটেলখনে পঞ্চম স্থান লাভ কৰিছিল আৰু আমাৰ বঘৰা যোনখন পিএইচি এখনে তৃতীয় স্থান লাভ কৰিছিল এতিয়া কেইদিনমানৰ আগতে আমাৰ এটা সেন্ট্ৰেলৰ টিম এটা আহিছিল যে তেওঁলোকেও আমাৰ পৰিদৰ্শন কৰি গৈছে আৰু ইতিমধ্যে প্ৰেছ বিজ্ঞপ্তি যোনখন আছে সেইখনত আমি পুংখানুপুংখভাৱে আমি কথাখিনি লিখি দিছো আৰু এতিয়া হৈছে কি আৰু এটা ওপৰৰ যোৱাবাৰ যেহেতু আমি তৃতীয় স্থান পালো এবাৰ আমি আৰু এটা উচ্চ মানদণ্ডলৈ যাতে আমি লৈ যাব পাৰো এটোৰ বাবে আমি প্ৰচেষ্টা চলাইছো আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ ডাক্তৰ যিসকল আছে সেই তেওঁলোকে এই যিখিনি কাম হাতত লৈছে আমাৰ ইনস্পেকশনো চলি আছে আৰু কৰণীয় যিখিনি আছে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছো এইখিনি কথা কোৱাৰ গুৰিতে এষাৰ কথা মই ক'ব বিচাৰিম যে আজি স্বাস্থ্য সেৱা বুলি ক'লে সম্পূৰ্ণভাৱে যে গোটেইখিনি যিখিনি কৰণীয় আছে সেই গোটেইখিনি আমি কৰিব পাৰিছো বুলি ক'লে সেইটো ভুল হ'ব বহুখিনি কৰণীয় আছে আমি ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছো আৰু মোৰ দৃঢ় বিশ্বাস যে যোৱাবাৰ তৃতীয় স্থান আমি এনেই পোৱা নাই মৰিগাঁও জিলাৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বহুখিনি আমি আগবাঢ়ি গৈছো আৰু সেই অনুপাতে আমি কাম কৰি যাম আৰু এইবাৰো মোৰ দৃঢ় বিশ্বাস যে আমি এটা সমগ্ৰ অসমৰ ভিতৰত এটা ভাল স্থান আমি লাভ কৰিবলৈ সক্ষম হ'ম আমাৰ পিনৰ পৰা ক'বলৈ ইমানখিনি আছিল কিবা যদি প্ৰশ্ন আছে তেতিয়াহ'লে তাৰ উত্তৰ আমি দিব লাগিব কেম্পাছৰ পৰা আমি সম্পূৰ্ণভাৱে উলিয়াই দিলো আগতে কেম্পাছৰ ভিতৰতে এই দালাল বিলাক আছিল আৰু হেৰি আছিল এতিয়া থাকিবলৈ আমি তেওঁলোকক দিয়া নাই কিন্তু এই দালালবোৰ সময় হয় এটো কথা মই মানিছো আৰু হেতু এতিয়া ম্যাজিষ্ট্ৰেটেও মাজে মাজে চেক কৰে আমি জইণ্ট ডিৰেক্টৰ ডাঙৰীয়াকো কৈছো সুপাৰিনটেণ্ডেণ্টকো কৈছো এইটো আমি কন্ট্ৰোল কৰিবই লাগিব নিয়ন্ত্ৰণলৈ আনিব লাগিব আৰু আপুনি অতি সুন্দৰ এটা কথা কৈছে ক্ৰমান্বয়ে আমি আগবাঢ়ি গৈছো এইটো লৈ পেলাই তেওঁলোকৰ এটা ডাঙৰ লবি এটা আছিল আৰু তেওঁলোকক কোনে কোনে সাপোৰ্ট কৰে কি কৰে সেইবোৰটো আমি সকলোৱে জানো ক'ৰ পৰা তেওঁলোকে সাপোৰ্ট বিলাক পায় আৰু কোনখিনি মানুহৰ পৰা তেওঁলোকে ধৰিলক তেওঁলোকে সুবিধা দিয়ে বা কোনখিনি পায় সেইখিনি মই আৰু প্ৰেছৰ সন্মুখত ক'ব নিবিচাৰো কিন্তু হয় কি এইটো এটা ডাঙৰ এটা লবি এটা ডাঙৰ এটা চক্ৰান্ত এটা আৰু সেই লবিটো আমি ভাঙিবলৈ চেষ্টা কৰি আছো সময় লাগিব প্ৰত্যাহ্বান বহুত আছে তাৰ মাজত বহুত মানুহ সোমাই আছে তেওঁলোকে বহুতৰ পৰা আপুনি আচৰিত পাব এইখিনি প্ৰেছৰ আগত কোৱা কথা নহয় কেনেকুৱা মানুহৰ পৰা তেওঁলোকে সাপোৰ্ট পায় এই সাপোৰ্ট পোৱা মানুহবিলাকেও যদি তেওঁলোকক অকমান কম সাপোৰ্ট কৰে তেতিয়াহ'লে নিজে নিজে এটো ঠিক হ'ব আমি প্ৰশাসনৰ পৰা আমি কটকটীয়া কৰিছো আৰু এইবোৰ আমি হ'বলৈ নিদিও আৰু আমাৰ চকুত যদি কিবা পৰে মোৰ সন্মুখলৈ যিখিনি আহিছে এইখিনি বিৰুদ্ধে মই একচন লৈছো মই যাম এই এনে কোৱা নাই নহয় মই চুঠাই দিনা ৰাতিও গৈছো মইতো ৰাতি যাওঁ ৰাতি গৈ পেলাই মই চাওঁ আৰু সেইটোৱে মই কৈছো সেইখিনিত মই আপোনালোকৰ সহায় বিচাৰিম যদি আমাক
আঙুলিয়াই দিয়ে আমাক যদি দেখুৱাই দিয়ে যে বস্তুটো এনেকুৱা এতিয়ালৈকে যিমান দেখুৱাইছে কিন্তু তাৰ একশ্যন মই লৈছোঁ যোনখিনি হেৰি কৰিছে তাত মই একশ্যন লৈছোঁ এই এম্বুলেন্সখিনি গুচোৱাওঁতেই যে তেওঁলোকে যিমান ডাঙৰ ডাঙৰ মানুহৰ হতুৱাই ফোন কৰাইছে বা হেৰি কৰাইছে সেইকাৰণে এই বস্তুবোৰ আমি সকলোৱে মিলি পেলাই কৰিব লাগিব আৰু প্ৰশাসনৰ তৰফৰ পৰা আমাক যদি আঙুলিয়াই দিয়ে বস্তুটো আমি নিশ্চয় তাৰ হেৰি ল'ম মই এইটো গেৰাণ্টি দিছোঁ মই একশ্যন ল'মেই দুখীয়া দৰিদ্ৰ মানুহখিনি যায় হয় নাই নাই একদম ঠিক কথা কৈছে সেইটো বুজিব লাগে আৰু আমাৰ প্ৰশাসনৰ পিনৰ পৰা এটা কথা আজিলৈকে কোনেও এষাৰ কথা ক'ব নোৱাৰে যে দেখুৱাই দিছে আৰু একশ্যন লোৱা নাই কিন্তু তাৰ ভিতৰত কি চক্ৰান্ত হৈ থাকে আপোনালোকে আমাতকৈ বেছি ভালকৈ জানে সেই চক্ৰান্তবোৰ ফাদিল কৰি আমাৰ সন্মুখত দিয়ক মই এটা কথা মানিছোঁ কিছুমান ক্ষেত্ৰত ধৰি লওক আমাৰো কি হয় মেজিষ্ট্ৰেট বা পুলিচ ইমান নাই এতিয়া কিছুমান মেজিষ্ট্ৰেটখিনি লৈ ধৰি লওক অনবৰতক মই হেৰিলৈ পঠিয়াব নোৱাৰোঁ কিন্তু যেতিয়া মানে মানে সন্মানীয় আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে যেতিয়া আমাক কিবা এটা কথা আমি হেৰি কৰিছোঁ আমি জইণ্ট ডিৰেক্টৰক হ'লেও সুধিছোঁ বা যিখিনি প্ৰশাসনৰ তৰফৰ পৰা কৰিব লাগে আমি নিশ্চয় কৰিম কৰি আহিছোঁ আৰু কৰিম আপুনি একেবাৰে শুদ্ধ কথা কৈছে সেই তাত কোনো দ্বিতীয় মত নাই আৰু সেই সংক্ৰান্তত যিখিনি কৰণীয় আছে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ জইণ্ট ডিৰেক্টৰ ডাঙৰীয়াও আছে ইতিমধ্যে যিখিনি কমপ্লেইন আহিছে সেইখিনি কমপ্লেইন আপুনি দেখিছে চাগে যোৱা প্ৰায় 3 মাহৰ ভিতৰত ভালেকেইজনক আমি বদলিও কৰিছোঁ আৰু এটা এটা হৈছে কি তেওঁলোকক আমি শিকাই বুজাই ল'ব লাগিব ধৰি লওক এজন ধৰি লওক এনেকুৱা কৰ্মচাৰী থাকিব পাৰে যাক প্ৰশিক্ষণৰ প্ৰয়োজন বা তেওঁক আমি গোটেইখিনি ভালকৈ শিকাই দিয়াৰ প্ৰয়োজন এই ব্যৱস্থা আমি নিশ্চয় কৰিম আৰু ICUৰ যোনটো কথা ক'লে ইতিমধ্যে চৰকাৰলৈ লিখা হৈছে ষ্টাফৰ আমাৰ প্ৰয়োজন এনেই বাকী গোটেইখিনি সামগ্ৰী যিখিনি যাৱতীয় বস্তু আছে গোটেইখিনি আছে আমাৰ হাতত কিন্তু আজি ষ্টাফ নাই আমাক নাৰ্ছ লাগিব আৰু বিশেষকৈ আমাৰ যেতিয়া ICU বুলি কওঁ সেই ইণ্টেনচিভ কেয়াৰৰ ডাক্তৰ এজন লাগিব আমাক সেই ডাক্তৰজনৰ কাৰণে লিখা হৈছে আৰু আমি বিশ্বাস কৰোঁ যে সোনকালে আমি ষ্টেটৰ পৰা সেই ডাক্তৰ কেইজন বা নাৰ্ছ যিখিনি ষ্টাফ লাগে সেইখিনি আমি পাম আমি হেৰি কৈছোঁ কিবা ক'ব বস্তুটো চিকিৎসা ডাক্তৰে কৰিব কিন্তু এই প্ৰকৃততে এই পোকটোৱে কামোৰাৰ বাবে হৈছে নে নাই আমি যেতিয়া সেই বস্তুটো বিশ্লেষণ কৰোঁ প্ৰথম কথা চাব লাগিব কেইজন মানুহৰ ক্ষেত্ৰত এই বস্তুটো হ'ল কিয়নে সেই পোকটোৱে অকল এজন মানুহকে কামোৰাৰ পিছত সেই তেনেকুৱা ধৰণৰ হৈছে সেইকাৰণে আজি যদি আমি তেনেধৰণে প্ৰশাসনৰ তৰফৰ পৰা কৈ দিওঁ ৰাইজ একেবাৰে আতংকিত হৈ যাব এই ৰাইজক আমি আতংকিত কৰিব বিচৰা নাই কিয়নে মই যদি কাইলৈ ধৰি লওক প্ৰেছৰ সন্মুখত কৈ দিওঁ যে এই বস্তুটো এনেকুৱা কিন্তু আমি এষাৰ কথাৰ প্ৰতি অকণমান আমি দৃষ্টিগোচৰ আমি কৰিব লাগিব যে অকল সেই পোকটোৱে কামোৰাৰ বাবে যদি হ'লহেঁতেন তেতিয়াহ'লে আৰু 10টা কেছ তেনেকুৱা আহিলেহেঁতেন তেওঁক আৰু আমি তৎপৰতাৰে আমি তেওঁক চিকিৎসা কৰিব লাগিছিলে সেইখিনি মই মানিছোঁ সেইখিনি একেবাৰে সত্য কথা কৈছে আমি কিন্তু আজিৰ দিনটোত সেই পোকটোৰ বাবেই যে এই কথাটো হৈছে সেইখিনি আৰু আমি অকণমান তদন্ত কৰি বা গৱেষণা কৰি অকণমান চাব লাগিব